যেহেতু আমৰ ছিজন তো আমৰ পৰা যিমানখিনি বস্তু বনাব পাৰি তাকে বনাই ল'ব বিচাৰিছোঁ আৰু আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আমৰ টেঙা মিঠা আচাৰৰ এটা ৰেচিপি আৰু তাৰ কাৰণে এয়া বস্তুবিলাক যোগাৰ কৰি লৈছোঁ। মছলাখিনি ৰেডি কৰি লৈছোঁ আৰু এয়া আধা কিলো চেনি মিক্সিত গুড়া কৰি লৈছোঁ। 200 গ্ৰামমান গুড় লৈছোঁ, ৰুকনাৰে ৰুকি লৈছোঁ আৰু আম লৈছোঁ মই 1 কিলো। এতিয়া বাকী বস্তুখিনি কি কি কৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে, তেতিয়াহে বুজি পাব। প্ৰথমতে গোটেইখিনি আমৰ এনেদৰে বাকলিখিনি এৰুৱাই ল'ম। সেয়া গোটেইবিলাক আমৰ বাকলিবিলাক এৰুৱাই লোৱা হৈ গ'ল। এখন ৰুকনা লৈছোঁ এনেকুৱা ধৰণৰ, আৰু ৰুকনাখনৰ যিফালে ডাঙৰ আছে আৰু সেইফালে মই আমকেইটা ৰুকি ল'ম। এনেদৰে আমকেইটা ৰুকি ল'ম আৰু গুটিবিলাক যদি কোমল হৈ আছে গুটিবিলাক উলিয়াই ল'ব, গুটিবিলাক ৰুকি নিদিব। এনেকুৱা হৈছে। এয়া গোটেইখিনি ৰুকি লোৱা হৈ গ'ল। এতিয়া বনাবলৈ আৰম্ভ কৰোঁ ব'লক। এটা কেৰাহী লৈছোঁ, তাত ৰুকি লোৱা গোটেইখিনি আম দি দিলোঁ আৰু এই কেৰাহীটোতে মই আমৰ আচাৰখিনি বনাই দেখুৱাম। এতিয়া তাত দি দিলোঁ মই গুড়া কৰি লোৱা চেনিখিনি, আৰু চেনিখিনি মই গোটেইখিনি একেবাৰতে দিয়া নাই, আধা কৰি দি মিক্স কৰি লৈ তাৰপিছত আকৌ বাকীখিনি দি দিম মই। আপোনালোকে যদি মিঠা বেছি খায় গুড় আৰু চেনিৰ পৰিমাণটো বঢ়াই ল'ব, আৰু যদি কম খায় তেতিয়াহ'লে কমাই ল'ব। এতিয়া ইয়াত মই গুড়খিনি দি দিলোঁ। মই খেজুৰৰ গুড় লৈছোঁ, আপোনালোকে কুঁহিয়াৰৰো ল'ব পাৰে। গুড়খিনি দিয়াৰ পিছত গুড় আৰু চেনি গোটেইখিনি আমৰ লগত ভালদৰে মিক্স কৰি ল'ম। এয়া মিক্স কৰি লোৱা হৈ গ'ল। এতিয়া এইখিনি ৰাখি দিম। এইফালে মই মছলাখিনি গৰম কৰি ল'ম। এতিয়া মছলাখিনি গৰম কৰি ল'ম, তাৰ কাৰণে এয়া সৰু চামুচেৰে 1 চামুচ জিৰা, 1 চামুচ ধনিয়া, 1 চামুচ পাঁচফোৰণ, 2 চামুচ চফ, এটুকুৰা দালচিনি আৰু 3টা ইলাচি আৰু 4টা শুকান জলকীয়া। এইখিনি গৰম কৰি ল'ম। একেবাৰে ল' ফ্লেমত ৰাখি সেমেকা ভাৱ যোৱালৈকে গৰম কৰি ল'ম। মছলাখিনি গৰম কৰা হৈ গ'ল। এতিয়া নমাই ঠাণ্ডা হোৱাৰ পিছত অলপ খহটা কৰি গুড়া কৰি ল'ম। এতিয়া ইয়াত মই আমৰ কেৰাহীটো উঠাই দিলোঁ। একেবাৰে মিডিয়াম ফ্লেমত ৰাখি এনেদৰে হৈ থাকিবলৈ দিম আৰু মাজে মাজে লৰাই থাকিম। মোৰ আমখিনি ৰুকোতে বহুত বেছি আমৰ ৰস ওলাইছিল আৰু সেয়েহে বহুত বেছি পনীয়া হৈ গৈছে। আপোনালোকে এটা কাম কৰিব পাৰে, আমখিনি ৰুকি লোৱাৰ পিছত অলপমান চেপি তাৰ পৰা ৰসটো উলিয়াই ল'ব পাৰে, আৰু ৰসটো পেলাই দিব নালাগে, আপোনালোকে আঞ্জা বনাইও খাব পাৰে। এতিয়া ইয়াত দি দিলোঁ 1 চামুচ নিমখ, আধা চামুচ ক'লা নিমখ, আধা চামুচ হালধি, 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ। এয়া দেখিছে মছলাখিনি দিয়াৰ লগে লগে ৰংটো ইমান ধুনীয়া হৈ আহিছে। ফ্লেমটো মিডিয়ামত ৰাখিছোঁ আৰু মাজে মাজে লৰাইও আছোঁ। এনেদৰে পানীখিনি শুকাই যোৱালৈকে ৰাখি দিম মই। মাজতে অলপ সময়ৰ কাৰণে ফ্লেমটো বঢ়াই উতলিবলৈ দিছিলোঁ। এয়া দেখিছে লাহে লাহে পানীখিনি শুকাই গৈ আহিছে আৰু এনেদৰে মই লৰাইও আছোঁ, নহ'লে কেৰাহীত লাগি ধৰিব। এতিয়া ইয়াত দি দিলোঁ গুড়া কৰি থোৱা মছলাখিনি।
মছলাখিনি দিয়াৰ পিছত এতিয়া মিক্স কৰি দিলোঁ। এয়া দেখিছে পানীখিনি শুকাই গৈছে আৰু মই ইয়াত কৰি বেছি শুকাই নেপেলাওঁ কাৰণ ঠাণ্ডা হোৱাৰ পিছত আৰু গোট মাৰিব তেতিয়া বেছি টাইট হৈ যাব আচাৰখিনি। ইণ্ডাকশ্যনৰ ছুইচটো অফ কৰি দিলোঁ আৰু এতিয়া এনেদৰে ঠাণ্ডা হ'বলৈ দিম আৰু এয়া ঠাণ্ডা হোৱাৰ পিছত দেখুৱাইছোঁ কেনেকুৱা হৈছে। এই আচাৰবিধ ভাত, ৰুটি, পৰঠা সকলোৰে লগত খাব পাৰি আৰু খাবলৈ বিৰাটেই সোৱাদ লগা হয়। এবাৰ ঘৰত ট্ৰাই কৰিব। গ্লাছৰ বাউলত ভৰাই কেইখনমান ফটো তুলি ল'লোঁ আৰু এতিয়া গ্লাছৰ জাৰ এটা লৈছোঁ, ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ। এতিয়া গ্লাছৰ জাৰত আচাৰখিনি ভৰাই থ'ম। ইয়াৰ আগতে বগৰী জ্বলা মিঠা আচাৰ আৰু আমৰ টেঙা আচাৰৰ ভিডিঅ' দুটা আপলোড কৰিছিলোঁ। চোৱা নাই যদি এতিয়ালৈকে চাই ল'ব পাৰে। এয়া ৰেডি হৈ গ'ল আমৰ টেঙা মিঠা আচাৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰো কৰিব আৰু পাৰিলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।